5 টকা ওলাই আছে কৃষ্ণ জয় গুৰু শংকৰ আমি সমস্ত ভকতৰ চৰণলৈ সেৱা ধৰিলোঁ। এই আমাৰ হীৰানাথ গগৈ বাপজনাই নিজৰ পৈতৃক সম্পত্তিৰ মাটি আঢ়ৈ কঠা মাটি আমাৰ বাঢ়নি সমন্বয় আঞ্চলিক শাখালৈ তেখেতে উৎসৰ্গা কৰিলে। তেখেতৰ চৰণতো আমি কোটি কোটিবাৰ সেৱা জনাইছোঁ। ভগৱন্তে তেখেতৰ সকলৰ সমস্ত পৰিয়ালকে মংগল কৰক। এই আশাৰে আজি আমাৰ ভকতসকলে এই মাটি গ্ৰহণ কৰিলে। সেয়েহে আমি সমস্ত চৰণত সেৱা ধৰিছোঁ আৰু মাটি গ্ৰহণ কৰি আমাৰ এই অকণ কছাৰী বাবুজনে কি অনুভৱ কৰিছে তাকে এষাৰ ক'বৰ কাৰণে মই সেৱা ধৰিলোঁ। কষ্টৰ সাৰ্থকতা হ'ল। আমি গৈ 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 ইতিমধ্যে আজিৰ দিনটো উপনীত হ'লহি। আজি বৰ সুখৰ দিন, গতিকে আমি সুখৰ দিন আৰু গতিকে আজি আমাৰ মালিকে আহি মাটি ভাগ আমালৈ প্ৰদান কৰিলে ৰাইজলৈ। গতিকে আমি নথৈ সুখী হৈছোঁ। বহু কৃষ্ণ কৃষ্ণ। ইয়াৰ লগতে আমাৰ তিতাবৰ জিলা শাখাৰ সম্পাদক সাংস্কৃতিক সম্পাদক আছে, তেখেতকো আমি মাটিডোখৰ গ্ৰহণ কৰি কেনেকুৱা অনুভৱ কৰিছোঁ অকণমান কৃষ্ণ 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 কৃষ্ণ। এই আজি ভালেমান দিনৰ আগৰ পৰা ভাবি থকা যিটো মনৰ কল্পনা ভকতসকলৰ আমাৰ বাঢ়নি আঞ্চলিক শাখা সকলোৱে মানে মনবোৰ আজি বৰ প্ৰফুল্লিত। যিহেতু আজি আমাৰ হীৰা গগৈ দেৱে সুদূৰ নপামৰ পৰা আহি আমি এনেকৈ আছো দেই মানে সুন্দৰকৈ আজি আমাৰ এই ভকতসকলক এই আঢ়ৈ কঠা মাটি আমাৰ দান কৰিছে। তাৰ কাৰণে আমাৰ আজি যথেষ্ট মনটো ভাল লাগিছে সকলোৰে। মানে ভগৱন্তৰ কৃপা কৰক সেইজনকো। কৃষ্ণ। হীৰা গগৈ বাপজনাই হীৰা গগৈ বাপজনাই আমাক এই আঢ়ৈ কঠা মাটি উৎসৰ্গা কৰিলে। আমি ধন্য হ'লোঁ, আমাৰ ভকতসকল ধন্য হ'ল। গতিকে এই মাটি যি ভূমি দান কৰিছে সেই মাটিতেই অৱস্থান কৰি তেখেতে ভকতসকললৈ উৎসৰ্গা কৰি কি অনুভৱ কৰিছে তাকে এষাৰ ক'বৰ কাৰণে সেৱা ধৰিলোঁ। ধৰ্মপ্ৰাণ বাপ বৈষ্ণৱ হ'ব, আমি সকলো একত্ৰিত হৈ আজি এই ভূমিৰ ওপৰতে স্থিতি হ'লোহি। কাৰণ আপোনালোকৰ সমাজে এভাগ হৰিগৃহ নিৰ্মাণ কৰিব লাগে বুলি কৈছে। সেই হেতুকে আজি সেই ভূমিখনকে আপোনাৰ ভাৱক চঞ্জাবৰ কাৰণে আগবাঢ়ি লোৱা দেই। কৃষ্ণ হৰি জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় বাঢ়নি সমন্বয় আঞ্চলিক শাখা জয় বাঢ়নি সমন্বয় আঞ্চলিক শাখা। কৃষ্ণ। আমাৰ মাজত আমাৰ নাগাজাংকা বাঢ়নি আঞ্চলিক শাখাৰ প্ৰাক্তন শিশু মাতৃ কল্যাণ সমিতিৰ সভানেত্ৰী প্ৰভু আইগৰাকীও আছে, যে এই মাটি তেখেতসকলে গ্ৰহণ কৰি কি অনুভৱ কৰিছে জনাবৰ কাৰণে সেৱা ধৰিলোঁ। কৃষ্ণ। আমাৰ এই যি নৱনিৰ্বাচিত বাঢ়নি সমন্বয়ৰ আঞ্চলিক শাখাটি গঠিত হ'বলৈ গৈ আছে। সেয়েহে আমাৰ কাৰণে আজি এজন অতি শ্ৰদ্ধাৰ মানে পৰম শ্ৰদ্ধাৰ বাপজনে আমালৈ যি এই আমাৰ নামঘৰ নিৰ্মাণৰ হেতুকে ভূমি আগবঢ়ালে। আমি তেখেতৰ চৰণত নতশিৰে সেৱা জনাইছোঁ আৰু চিৰজীৱন তেখেতৰ হৈ আমি ঋণী হৈ ৰ'লোঁ আৰু তেখেতক আমাৰ সমস্ত নৱনিৰ্বাচিত আঞ্চলিক শাখাৰ পৰা হিয়া ভৰা ওলগ জনাইছোঁ। তেখেত দীৰ্ঘায়ু হওক, তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ আমি। কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ। আমি ধন্য হ'লোঁ। আইসকলে খুব উৎফুল্লিত হৈছে। গতিকে যি ভূমিত আমি বৰ্তমান আমি গ্ৰহণ কৰি ৰৈ আছোঁ সেই ভূমি ইতিমধ্যে আমাৰ কৃষকসকলে পথাৰত মাটি চাহ কৰিবলৈ খুব উদ্যত হৈছে। গতিকে আমি দেখিছোঁ যে ওচৰৰ কাষৰ মাটি হাল বাই ঠিক কৰিলে, কিন্তু আমাৰ এই মাটিটুকুৰা ইতিমধ্যে আমাৰ কাৰণে আচলতে ভগৱন্তে ৰাখি থৈছিলে। সেইকাৰণে চাগে মাটি চাহ কৰা নাই। যিহেতু জয়ন্ত গগৈ পৰিয়ালে আমাৰ এই মাটিডোখৰ আজি কেইবাবছৰৰ পৰাও ৰখীয়া হৈ আছে। গতিকে তেখেতসকলে ৰখীয়া হৈ থকা মাটিডোখৰ যে আমালৈ দিছে, জয়ন্ত বাবে কি কয় তাকে মই একো নাই। আজি বৰ ভাল লাগিছে। এই আঞ্চলিকটোৰ আমাৰ
যি নতুনকৈ গঠন হৈছে আজি বৰ ভাল লাগিছে। সেয়েহে দাতাও দীৰ্ঘ হওক আৰু পৰিয়ালৰ দীৰ্ঘ হওক আৰু আমি সমাজখিনিও আমি দীঘল হৈ ৰওক বুলি আমি জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ। আমি হীৰা গগৈ পৰিয়াললৈ পুনৰ সেৱা জনালোঁ। সমস্তজনে এই ভূমি গ্ৰহণ কৰি আৰু দাতা পৰিয়ালৰ পৰা আমি এই ঠাইতে অৱস্থান কৰি যি সময় কটালোঁ এই সময় স্মৰণীয় সময় হৈ ৰওক তাকে আমি সমস্তজনে ভগৱন্তৰ চৰণত সেৱা ধৰিলোঁ। কৃষ্ণ হৰি ৰা।